শিৱসাগৰ জিলা সমিতিয়ে আমাৰ প্ৰাণ শিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যি 19 ছেপ্টেম্বৰ তাৰিখে এটা হত্যাকাণ্ড হৈছিল সেইটো পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰী হত্যাকাণ্ড বুলি কৈছে, সেইবাবে আমি হত্যাকাণ্ড বুলি কৈছো। আৰু যিহেতু বৰ্তমান ন্যায়ালয়ৰ তত্বাৱধানত আছে সমগ্ৰ বিষয়টো, কিন্তু ৰাইজৰ আদালতত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুয়োজন অপৰাধী, সেই অপৰাধীক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা সমগ্ৰ অসমৰ অসমীয়া ৰাইজে তেওঁলোকক ফাঁচি বিচাৰিছিল। আমি আজি ৰাইজৰ সহযোগত এই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ফাঁচি আমিও বিচাৰিছো আৰু আজি আমি ৰাইজৰ কাঠগড়াত থিয় কৰাই তেওঁলোকক ফাঁচি প্ৰদান কৰিছো, প্ৰতিনিধি দাস কৰিছো, কাৰ্যসূচী ৰূপায়ণ কৰিছো। আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰ প্ৰশাসনক পুনৰবাৰ কৈছো যে তেওঁলোকে ইতিমধ্যে ৰাইজৰ আদালতত তেওঁলোকক ফাঁচি প্ৰদান কৰা হ'ল, গতিকে চৰকাৰ প্ৰশাসনে অতি সোনকালে তেওঁলোকৰ যিখিনি তদন্ত আছে সেই তদন্তখিনি শেষ কৰি তেওঁলোকেও ফাঁচি প্ৰদান কৰিবলৈ আপোনালোকৰ মাধ্যমেৰে আমি দাবী জনাম।